প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তাৰমানে আমাৰ ইয়াতো যিটো ৰাস্তা আমাৰ জন্ম হোৱাৰ পিছতে পৰা চাই আছে এনেকুৱা ৰাইজ আছে ইয়াত। ৰাইজ হ'লে ৰাইজতো বনাব নোৱাৰে, চৰকাৰৰ অনুদান চৰকাৰেহে বনাব। আৰু চাওক এখন স্কুল আছে আমাৰ ইয়াত, স্কুলৰ ল'ৰা ছোৱালীয়ে খোজকাঢ়ি আহিব নোৱাৰে। বৰষুণৰ মাজত কেনেকৈ কি কৰিব, বোকা আছে, কঠীয়া লগাইছে, যদি কঠীয়া লগাব পাৰে সেইটো ৰাস্তাটো মানুহ খোজকাঢ়িব নোৱাৰে নহয়। তেতিয়া এতিয়া ধৰক আপোনালোকে যদি অলপ হেৰি কৰি পেলাই BDO ছাৰৰ হেৰিত যদি ৰাস্তাটো অলপ হেল্প কৰি বনাই দিয়ে তেতিয়া আমাৰ কাৰণে অলপ সুবিধা হয়। মানুহ এটা খোজকাঢ়িব নোৱাৰে, বজাৰ হাট চলি যাব নোৱাৰে। আৰু এইটো ৰাস্তাত যে অলপ খোজকাঢ়ি পানী এক হাতো পানী হৈ যায় মাজে মাজে। গাঁত কাটি পেলাই ডেইলি 1000 গাড়ী 15 গাড়ী এনেকৈ চলে। আমি কওঁ যে পাণবাৰী আৰু নিজিগড় মাজতে যিটো ৰাস্তা গৈছে এইটো ৰাস্তা আজি 5 বছৰ ধৰি আমি কষ্ট ভোগ কৰি আছোঁ। কোনো পদক্ষেপ লোৱা নাই কোনেও। সেইকাৰণে আমি BDO ছাৰক, BDO মহোদয়ক অতি শীঘ্ৰে ৰাস্তাটো বনাই দিবৰ কাৰণে আমি আপত্তি জনাইছোঁ। আৰু কণ সৰু ল'ৰা ছোৱালীও আহিব নোৱাৰে, ঘৰৰ পৰা ওলাই স্কুলত আহিব, ৰাস্তাৰ পৰা উভতি গুচি যায়। আজি 5 বছৰ ধৰি আমি এইটো বুক কৰি আছোঁ, কষ্ট বুক কৰি আছোঁ ৰাস্তাৰ কাৰণে। এম্বুলেঞ্চ আহিব নোৱাৰে, এনেকুৱা অৱস্থা। এইখিনি ৰাস্তাৰ কথা শুনি পেলাই গাড়ী উভতি গুচি যায় মানুহ। আৰু অহা যোৱা কৰিও আছে বহুত মানুহ, হাজাৰৰ ওপৰত মানুহ ডেইলি অহা যোৱা কৰি আছে এখন চুবুৰীত। তেতিয়া লগাইছোঁ মানে কোনো আজিলৈকে পদক্ষেপ লোৱা নাই। আমি সঁচাকৈ এনেকৈ আমি আৰু সেইকাৰণে আমি ৰাস্তাক মানে পথাৰত ধৰি লৈছোঁ আৰু এইটো সৃষ্টি আমি কৰিছোঁ। এই ৰাস্তা আৰু কি ক'ম যে বহুত দিন ধৰি আমাৰ এই ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী আহিব নোৱাৰে। আমি বাইক লৈ যাব নোৱাৰোঁ, চাইকেল লৈ পেলাই যাব নোৱাৰোঁ, খোজকাঢ়ি যাব নোৱাৰোঁ।